হেল্ল' বন্ধুসকল, কেনে খবৰ? আশা কৰিছোঁ সকলোৱে ভালেই আছা। বন্ধুসকল, আকৌ এই ছিজনত নতুনকৈ আকৌ কিছু খেতি লগাইছিলোঁ হিমাচলত। অকণমান দেখাই দিওঁ বাৰু। কিছু কষ্ট কৰোঁতে কিছু হৈছে, কষ্ট কৰাৰ কাৰণে। আপোনালোকেও ঘৰত নিজৰ ঘৰতেই নিজে খেতি কৰি খাব পাৰে। অকণমান মাটিতেই বহুতখিনি খেতি কৰিব পাৰি। বাছ কৰিব লাগে অলপ কষ্ট। এয়া হ'ল আপোনাৰ বন্ধাকবি, ফুলকবি আছে, এয়া গাজৰ হৈ আছে, ইয়াতে আপোনাৰ ফুল আছে, এয়া বেঙেনাৰ গছ, সেয়া আগৰ ফালে মটৰবিলাক কিছু ডাঙৰ হৈছে। মটৰ এতিয়া লাহে লাহে ছিঙিব পৰা যাবই। এই চাওকচোন কি ধুনীয়া হৈছে মটৰ। ঘৰৰ খেতি থাকিলে কিছু চাই ভাল লাগে, খাই ভাল লাগে, নিজকে ব্যস্ত কৰি ৰাখিব পাৰি কিছু। এতিয়া ইয়াতে ঠাণ্ডাৰ বতৰ, ঠাণ্ডাটো অলপ বেছিকৈ হৈছে। আমিতো সকলোৱে লাই শাক খাই ভাল পাওঁ না, সেইকাৰণে অলপ লাই শাকো ছটিয়াইছিলোঁ। লাই শাকটো ধুনীয়া হৈছে। সেইফালে আছে পালাং শাক আছে, মূলাও দিছিলোঁ, মূলা হৈছে। তাৰপাছতে আপোনাৰ